নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো কুশলে আছে। আজি মই চাণক্যদেৱৰ এটি বাণী আপোনালোকৰ আগত আগবঢ়াব আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে বাৰু আপোনালোকে? লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব আৰু যথেষ্ট পৰিমাণে ভাল পাইছে, গতিকে ভিডিঅ'বিলাকৰ জৰিয়তে অনুপ্ৰেৰিত হৈছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। মই আজি গম পাইছোঁ যে মোৰ ছাত্ৰ ছাত্ৰীবিলাক বহুত দূৰত পঢ়ি আছে। তেওঁলোকৰ উন্নতিত যথেষ্ট সুখী হৈছোঁ। তেওঁলোক অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰৰো বাহিৰত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিবলৈ কৃতকাৰ্যতা অৰ্জন কৰিছে। গতিকে তেনেকুৱা ধৰণৰ খবৰবিলাকে ভাল লাগে, হয়নে? গতিকে এইহেন বিহুৰ বতৰত আপোনালোকে বাৰু বিহু অনুভৱ কৰিছে নাই? বিহুত বাৰু তিলপিঠা, নাৰিকলৰ লাড়ু সেইবিলাক বাৰু বনাইছে নাই, নে কিনি খাইছে? গতিকে আপোনালোকে বাৰু সেইবোৰ কেনেকুৱা ধৰণে ভাবে? এনেও নাৰিকলৰ লাড়ু খাবলৈ ভাল হয়, হয় নাই? তিলপিঠা খাবলৈ ভাল হয়। আমি যদি নিজে বনাই খাওঁ আমাৰ যথেষ্ট উন্নতি হ'ব, হয়নে? আজি মই চাণক্যদেৱৰ বাণী কেইটামান ক'বলৈ আহিছোঁ। লোকযাত্ৰা ভয় লজ্জা দাক্ষিণং ত্যাগশীলতা পঞ্চযত্ৰং ন বিদ্যতে না কুন্তৱ সংগীতম। অৰ্থাৎ যি ব্যক্তিৰ ভিতৰত ভয়, লাজ, অনুতাপ, ত্যাগ, দয়া নাথাকে তেনে ব্যক্তিক ত্যাগ কৰা উচিত। এতিয়া আপোনালোকে চাণক্যদেৱৰ বাণীবিলাক হৈছে সংস্কৃতত লিখা। চাণক্যৰ পাণ্ডিত্যালি আমি যথেষ্ট ভাল পাওঁ আৰু আজি বিবেকানন্দৰ জন্ম জয়ন্তী হয়। গতিকে যুৱা জয়ন্তী আপোনালোকক সকলোকে শুভেচ্ছা জনালোঁ। বিবেকানন্দৰ আদৰ্শৰে আগবাঢ়ি যাওক। আৰু গতিকে চাণক্যদেৱে কৈছে যে এজন প্ৰকৃত মানুহৰ ক্ষেত্ৰত থাকিবলগীয়া প্ৰবৃত্তি তথা গুণসমূহৰ ভিতৰত লজ্জা, ঘৃণা, ভয়, অনুতাপ, ত্যাগৰ মনোভাৱ, দয়া এই 5টা গুণ তথা প্ৰবৃত্তি নাথাকে তেওঁলোকক ত্যাগ কৰিব লাগে। লজ্জা মানে হৈছে লাজ, নাৰীৰ আৱৰণ হৈছে লাজ, হয়নে? গতিকে সেই যে চাদৰ মেখেলাখন পিন্ধি জঁপিয়াই ফুৰে, সেই যে শাৰীখন পিন্ধি জঁপিয়াই ফুৰে, হয় নাই? আৰু মানে আধুনিক যুগত আমি নিজৰ বৈশিষ্ট্যখিনি পাহৰি যাব নালাগে। গতিকে কৈছে যে নাৰীৰ এইখিনি গুণ লজ্জা, ঘৃণা হৈছে আমি কিবা এটা বস্তুক যদি আমি অপবিত্ৰ দৃষ্টিৰে চাইছোঁ সেইটোক আমি ঘৃণা কৰিব লাগিব, হয়নে? আমি মৰাশ জীৱ এটাক আমি কি কৰিম? ঘৃণা কৰিম, হয় নাই? আমি সেইটোক আমি কি কৰিম? আমি পৰিষ্কাৰ কৰিম। আৰু ভয়, আমাৰ এজন ছাত্ৰই যেতিয়া পৰীক্ষা দিবলৈ যায় ভয় কৰিব লাগিব নাই? ভয় নকৰিলে পৰীক্ষাত কেনেকৈ মাৰ্কছ বাঢ়িব? ভয় নাথাকিলে কেনেকৈ হ'ব? ছাত্ৰীগৰাকী যদি ভয় নাথাকে পৰীক্ষাত ভাল মাৰ্কছ নাপাব নহয়, হয় নাই? আৰু এজন ব্যক্তিৰ ভয় থাকিলেহে নাৰীগৰাকী উন্নতি কৰিব। সেই যে কৃষ্ণই ভয় কৰিছিলে যে আপোনাৰ কেনেধৰণে কৃষ্ণৰ চতুৰালি আছিলে, তেওঁ কেনেকৈ পাণ্ডিত্য পাইছিলে, হয়নে? শিৱয়ে আৰু কৃষ্ণই হেনো বোলে বহুত বন্ধুত্ব আছিলে, কিন্তু কৃষ্ণই শিৱলৈ ভয় কৰিছিলে। গতিকে হয় নাই? শিৱ আকৌ সন্তুষ্ট হৈ যায়। সন্তুষ্ট হ'লেই জানো হ'ব? কামটোতো ভালকৈ বনিব লাগিব, হয় নাই? গতিকে অনুতাপ, ত্যাগৰ মনোভাৱ, দয়া এই 5টা গুণ তথা প্ৰবৃত্তি নাথাকে তেওঁলোকক ত্যাগ কৰিব লাগে। আৰু কৃষ্ণ হৈছে যথেষ্ট পৰিমাণে কি কৰে? তেওঁ পৰীক্ষা কৰে আৰু যদি পৰীক্ষাত উত্তীৰ্ণ নহয় তেওঁ সহজে মাফ নকৰে, হয়নে নহয়? শিৱ আকৌ সন্তুষ্ট হৈ যায়। গতিকে সেই যে আমাৰ যে নাৰীগৰাকীৰ মাজত এইবিলাক গুণ যে থাকিব লাগে সেইখিনিকে শ্লোকৰ জৰিয়তে চাণক্যই আগবঢ়াইছে। চাণক্যৰ দৰ্শনটো কৃষ্ণ ভক্তি আছিলে। এই 5টা গুণৰ মানুহ এজনৰ প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলে, যাৰ মাজত দয়া থাকে, যাৰ মাজত অনুতাপ থাকে, যাৰ মাজত লজ্জা থাকে। নাৰীৰ আৱৰণ কি? লজ্জা, হয়নে? মই বিহুৰ বতৰত জানো আমি জিন্স পিন্ধি নুফুৰিম নহয়, হয় নাই? চাদৰ মেখেলাযোৰ আমাৰ আৱৰণ হয়। গতিকে সেই যে পিকনিক খাবলৈ জিন্স পিন্ধি গৈছে আপোনালোকে বাৰু কিমান দূৰ মানে? এইহেন বিহুৰ বতৰ, নতুন বছৰৰ কথা ভাবিব নেকি? গতিকে জানো আপোনালোকে আৰু যি কৰে ভাবি চিন্তি কৰিব। আৰু এই 5টা গুণে এজন মানুহক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলে। আৰু লগতে দুখ কৰি অনুতপ্ত হোৱা লোকসকলকো ভয়ংকৰ হয়। আৰু যদি দুখ কৰি অনুতপ্ত নহয়, সেই যে জুবিন গাৰ্গৰ ক্ষেত্ৰত হৈছে জেলত যে সোমাই আছে, তেওঁ যদি অনুতপ্তই নহয় সেয়া ভয়ংকৰ নহ'ব জানো? ডেটৰ পিছত ডেট পাই থাকিব, তেওঁ যদি অনুতপ্ত নহয় আমাৰ সমাজখনৰ কাৰণে অশান্তিকৰ হ'ব নহয়। এজন ছাত্ৰক যে এক্সপেল কৰে তেওঁ যদি অনুতপ্ত নহয় সেয়া আমাৰ সমাজখনৰ কাৰণে নিন্দনীয় বিষয় নহ'ব জানো? গতিকে লোভক ত্যাগ কৰিব নোৱাৰা লোকসকলক বন্ধুৰ যোগ্য নহয়।
এতিয়া বহাগ মাঘ বিহুৰ শুভেচ্ছা থাকিলে। মাঘ বিহুত জানো আপোনাৰ মাছেৰে উভৈনদী নহয়। মাছ কি হয়, মাছত প্ৰটিন থাকে, মাংসত কি থাকে, বেছি প্ৰটিন থাকে। গতিকে বেছি প্ৰটিন খালে আমাৰ কি হ'ব, স্বাস্থ্যৰ কাৰণে অসুবিধা হ'ব। গতিকে সকলোৱে বিহু ভালদৰে পাতক আৰু সকলোলৈকে শুভেচ্ছা থাকিলে। আৰু মই গম পাইছোঁ যে মোৰ ছাত্ৰবোৰ বহুত দূৰত ভাল ধৰণে তেওঁলোকৰ কেৰিয়াৰ বনাইছে। আশা কৰোঁ যোনে মোৰ ভিডিঅ' চাই আছে আগবাঢ়ি যোৱা আৰু তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিবা। আৰু এতিয়া হৈছে যে চাণক্যদেৱৰ দৰ্শনৰাজিৰ ওপৰত আপোনালোকে বাৰু চাণক্যৰ কিতাপবোৰ পঢ়িছেনে? সংস্কৃততে লিখা থাকে। আৰু চাণক্যদেৱৰ আপোনালোকে ফটো দেখিছে নাই বাৰু? চাণক্যক আপোনালোকে চিনি পায় নাই বাৰু? মই যে চাণক্যৰ ওপৰত কৈছোঁ, চাণক্য ডাঙৰীয়াক মই দেখুৱাম চাব দেই। এইজন হৈছে চাণক্যদেৱ, দেখিছেনে? এইজনে হৈছে আপোনাৰ চাণক্য। গতিকে সেই ব্যক্তিজনৰ দৰ্শনটো জানো আপোনালোকে দেখিছে নাই? সেই ব্যক্তিজন অতি ক্ৰোধিত দৰে দেখাইছে, হয় নাই? তেওঁ আচলতে দৰ্শনবোৰ উচ্চ মানদণ্ডৰ। গতিকে এই যে কৈছোঁ যে অতি লোভ, অতি অনুতাপ নোহোৱা, অতি দোষী হোৱা, সেইবিলাকৰ লগত আমি সকলো ভাল ধৰণে চাই চিতি কৰিব লাগিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পালে। লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। নমস্কাৰ।